প্ৰাক্তন ছাত্ৰ ছাত্ৰী মিলন সমাৰোহত উপস্থিত থকা আমাৰ ৰামপুৰৰ প্ৰাক্তন ছাত্ৰসকল এই প্ৰাক্তন ছাত্ৰসকল আপোনালোকে জানে গোটেই অন্তৰংগ আলাপটোত যিখিনি আলাপ আলোচনা হ'ল ইয়াৰ পৰা আপোনালোকক সকলোৱে গম পালে যে আমাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক এই বিদ্যালয়খনত সমাজত বিভিন্ন ধৰণে প্ৰতিষ্ঠিত কৰিছে তেওঁলোকে ৰামপুৰৰ উপৰিও গুৱাহাটীত বসবাস কৰিছে অসমৰ বিভিন্ন ঠাইত বসবাস কৰে ভাৰতৰ বিভিন্ন ৰাজ্যত বসবাস কৰে ভাৰতৰ বাহিৰতো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে কিন্তু এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ৰামপুৰ গাঁৱৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতি থকা তেওঁলোকৰ আবেগ আৰু চেনেহৰ কাৰণে নিজৰ গাঁৱৰ শিপা তেওঁলোকে খামুচি ধৰি ৰাখিছে যাৰ ফলত কি হয় যেতিয়াই আমাৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠান ৰামপুৰত হয় সেয়া লাগে আমাৰ সদৰামপুৰ ছাত্ৰ সন্মিলনী হওক সেয়া লাগে অইন কিবা আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান হওক সেয়া লাগে সাহিত্য সভা হওক লাগিলে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মিলন সমাৰোহ হওক এই সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে আমাৰ ৰামপুৰৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেওঁলোক ৰামপুৰৰ স্থায়ী বাসিন্দা হওক লাগে অন্য ঠাইত তেওঁলোকে স্থায়ী বাসিন্দা হিচাপে বসবাস কৰিয়ে নাথাকক কিয় তেওঁলোকে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ আৰ্থিক সাহায্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দিহা পৰামৰ্শৰ সহায় সহযোগিতা আগবঢ়াই আছে আৰু তাৰেই প্ৰতিফলন আজি এই অনুষ্ঠানতো ঘটিছে যোৱা ১.৫ বছৰৰ পৰা আমি যে এই মিলন সমাৰোহখন অনুষ্ঠিত কৰাৰ কাৰণে যিখিনি চেষ্টা কৰি আছিলোঁ এই চেষ্টাত আমাক আপোনালোকৰ বিভিন্নজনে আৰ্থিকভাৱে সহায় কৰিছে বিভিন্নজনে দিহা পৰামৰ্শৰে সহায় কৰিছে আৰু আপোনালোকৰ নিজৰ গাঁৱৰ প্ৰতি থকা দায়বদ্ধতা আপোনালোকৰ নিজৰ মানুহখিনিৰ প্ৰতি থকা মৰম আপোনালোকৰ আমাৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি থকা যিখিনি দায়িত্ব আৰু চেতনাবোধ সেইখিনিৰ কাৰণে আপোনালোকে এনেধৰণে সহায় সহযোগিতা কৰি আজিৰ এই অনুষ্ঠানটো সফলৰূপে আপোনালোকে গঢ়ি তুলিছে ইতিমধ্যে আমি কেইবাটাও কাৰ্যসূচী পাৰ হৈ আহি আমি দুপৰীয়া এতিয়া অন্তৰংগ আলাপৰ অন্তিম মুহূৰ্ত পাইছোহি আৰু এয়া আমাৰ অন্তৰংগ আলাপ যিটো অনুষ্ঠান প্ৰায় শেষ মুহূৰ্তলৈকে আহিছে তাত আপোনালোকে খুব সুন্দৰকৈ নিজৰ নিজৰ স্মৃতি ৰোমন্থন কৰিছে আমি দেখিছোঁ 1976 1972 চনৰ ছাত্ৰ ছাত্ৰীও ইয়াতে আছে তেওঁলোকে তেওঁলোকৰ অতীত ৰোমন্থন কৰি আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উদ্ধৃত কৰাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ দিনৰ কথা বতৰাবোৰ কৈছে আৰু তেওঁলোকে তেওঁলোকৰ ভাষণত তেওঁলোকৰ স্মৃতি বিজড়িত যিবোৰ কথা আমাৰ লগত ভাগ বতৰা কৰিছে সেইবোৰত তেওঁলোকে নৱপ্ৰজন্মলৈ বহু বাৰ্তা পঠিয়াইছে যে আগতে তেওঁলোকে যি একতাৰ দোলেৰে বান্ধ খাই ৰামপুৰৰ উন্নয়নৰ কথা চিন্তা কৰিছিল আজিও চিন্তা কৰে সেইটো আমাৰ নৱপ্ৰজন্মলৈ তেওঁলোকে বাৰ্তা পঠিয়াইছে যে আমাৰ নৱপ্ৰজন্ম অনাগত সময়ত বিভিন্ন স্তৰত তেওঁলোকে যি ধৰণে প্ৰতিষ্ঠিত নহওক চাকৰি কৰি হওক ব্যৱসায় কৰি হওক অইন তেওঁলোকে বৃত্তিৰ লগত জড়িত নাথাকক কিয় ৰামপুৰত জন্মগ্ৰহণ কৰা ৰামপুৰৰ প্ৰতি মৰম থকা প্ৰতিগৰাকী ব্যক্তিয়ে একতাৰ দোলেৰে বান্ধ খাই এই গাঁওখনৰ কেনেদৰে সৰ্বাংগীন উন্নতি কৰি এই গাঁওখনক আগুৱাই লৈ যাব পাৰি তাৰ চিন্তা চৰ্চা কৰিবলৈ এখেতসকলে আহ্বান জনাইছে গতিকে মই উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা আপোনালোক আটাই সুহৃদক মই ধন্যবাদ জনাইছোঁ আন্তৰিক অভিনন্দন জনাইছোঁ আপোনালোকে অনাগত সময়তো আজি মিলন সমাৰোহ আছে কাইলৈ শেষ হৈ যাব কিন্তু আমাৰ পিছত আকৌ ছাত্ৰ সন্মিলনী আছে আমাৰ পিছত উঠি অহা প্ৰজন্মই আৰু অনুষ্ঠান প্ৰতিষ্ঠান পাতিব আপোনালোকে আমাক যেনেধৰণে সহায় সহযোগিতা আগবঢ়াইছে অনাগত সময়ত ৰামপুৰ গাঁওখনত যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজিত হ'ব তাতো আপোনালোকৰ একেধৰণৰ সহায় সহযোগিতা আমি আশা কৰিছোঁ আপোনালোক সকলো ভালে থাকক আল্লাহে আপোনালোকক সকলোকে কুশলে ৰাখক সকলোকে মই শুভাশা যাচিছোঁ আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু সুস্বাস্থ্য কামনা কৰি মই এইখিনিয়ে ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি আজি আলাপ আলোচনা হ'ল আপোনালোকে দিহা পৰামৰ্শ দিলে সেই দিহা পৰামৰ্শবোৰ আমি শিৰ কৰি অনাগত সময়ত আমাৰ গাঁওখনক কেনেধৰণে আগুৱাই লৈ যাব পাৰি তাৰ চিন্তা চৰ্চাত আমি ব্ৰতী হ'ম গতিকে মই বেছি দীঘলীয়া নকৰোঁ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকে ইমান বহুমূলীয়া সময় নিজৰ কাম কাজ এৰি আহি আজি ৰামপুৰত উপস্থিত হৈ এই আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু মই আকৌ এবাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই বক্তব্য সামৰিছোঁ আৰু চামাদ ছাৰক মাইকটো দি দিছোঁ ইয়াৰ পিছত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ গেটত এটা আমাৰ গ্ৰুপ ফটো হ'ব আপোনালোকে নাযাব তাত আমি এটা গ্ৰুপ ফটো ল'ম আপোনালোক থাকিব ধন্যবাদ